প্ৰত্যেক বছৰ 50,000তকৈ বেছি ভাৰতীয় বয়সস্থ মানুহ পৰে আৰু পৰি ভৰিত দুখ পায় বা বহুত বেছিকৈ ইনজিউৰি হয় হস্পিটেলত এডমিট হ'ব লগা হয়। কাৰণ বয়সৰ লগে লগে আমাৰ ভৰিত এফেক্ট বহুত বেছি হয়, ভৰিকেইখন আমাৰ উইক হ'বলৈ ধৰে। এই টপিকটোৰ ওপৰত আজি ডিটেইলকৈ কথা পাতিম। ভৰিকেইখন আমি কেনেকৈ মজবুত কৰি ৰাখিব পাৰোঁ। বহুত বয়স হ'লেহে যে আমি যত্ন কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। আমি প্ৰথমৰ পৰা অলপ অলপকৈ যদি আমি আহাৰত কিছু বস্তু ইনক্লুড কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুত বয়সলৈকে আমাৰ ভৰিকেইখন মজবুত হৈ থাকিব। ভৰিৰ প্ৰব্লেমৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। ভৰিকেইখন আমাৰ ষ্ট্ৰং হৈ থাকিব। আমাৰ পৰি যোৱাৰ ভয় নাথাকে বয়স হোৱাৰ লগে লগে। বয়স হৈ যোৱাৰ লগে লগে ভৰিকেইখন উইক হৈ যাব নোৱাৰে। আমি কিছু যত্ন ল'ব লাগিব তাৰ কাৰণে। চেনেলত সহজ পদ্ধতিত সলিউশ্যন কিছুমান কৈ থাকোঁ। আজিও সেই সহজ পদ্ধতিতে কিছুমান সলিউশ্যন ক'ম, যিকেইটা আহাৰ আপুনি লৈ থাকিলে আপুনি মজবুত হৈ থাকিব বহুত বয়সলৈকে। আপোনাৰ বয়স হৈছে, ভৰিকেইখন আপোনাৰ উইক হ'বলৈ ধৰিছে, বহাৰ পৰা উঠোতে আপোনাৰ অসুবিধা হৈছে, ইয়াৰ উপৰিও চিৰিৰে উঠা নমা কৰোঁতে আপোনাৰ যথেষ্ট অসুবিধা হৈছে। বয়স বহাৰ লগে লগে আমাৰ এইবোৰ হোৱাটো স্বাভাৱিক। এইবোৰ আমি সৰু সুৰা কথা বুলি ভাবি যদি আমি ইগন'ৰ কৰোঁ, পিছলৈ গৈ এই সৰু সুৰা কথাৰ পৰাই ডেঞ্জাৰাছ হ'ব পাৰে। হাৰ্বাৰ হেল্থ, মেয়' ক্লিনিক আৰু NIHৰ এটা অধ্যয়নে কয় বয়স বঢ়াৰ লগে লগে মাংসপেশী আমাৰ উইক হৈ যোৱা এটা নেচাৰেল প্ৰচেছ। যদি আপোনাৰ ভৰিকেইখন উইক বা কমজোৰ হৈ যায়, আপুনি পৰি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আজি এনেকুৱা কেইবিধমান আহাৰৰ কথা ক'ম ইয়াত, যিটোৱে আপোনাৰ ভৰিকেইখন মজবুত আৰু শক্তিশালী কৰি তুলিব। আপোনাৰ ডায়েটত এই আহাৰকেইটা এড কৰি লওক আৰু দিনক দিনে ফিল কৰক কেনেকৈ আপুনি শক্তিশালী ফিল কৰি আছে, আপোনাৰ ভৰিৰ জোৰ বাঢ়ি গৈছে। সকলোতকৈ আগত ইয়াত ক'ব লাগিব মিঠা আলু। ইয়াত কাৰ্বহাইড্ৰেট থাকে, যিটোৱে লাহে লাহে এনাৰ্জি দি থাকে আমাক। আমাৰ বয়স বঢ়াৰ লগে লগে শৰীৰত শক্তি আহৰণ কৰাৰ ক্ষমতা কমি আহে। মিঠা আলুত থকা কাৰ্বহাইড্ৰেটৰ পৰা আপুনি দিনটোত বহুত শক্তি পাব, বহুত শক্তি প্ৰদান কৰে এই আহাৰে। আপোনাৰ ভাগৰ কম লাগিব, ডেইলি কৰা কামবোৰ আপুনি সহজতে কৰিব পাৰিব একো অসুবিধা নোহোৱাকৈ। ইয়াত ভিটামিন A বহুত মাত্ৰাত থাকে, যিটোৱে আমাৰ মাংসপেশী ৰিপেয়াৰ কৰাত হেল্প কৰে। মাংসপেশীৰ সৰু সুৰা ফটা অংশবোৰ পুৰ কৰাৰ কাম কৰে এই ভিটামিন E-য়ে। লগতে ইয়াত পটেছিয়াম থাকে। ডেইলি বেচিছত যদি আপুনি মিঠা আলু খায়, আপোনাৰ ভৰিৰ জোৰ বাঢ়িব, পৰি যোৱাৰ ভয় আপোনাৰ নাথাকে। এতিয়া ছেকেণ্ড আহাৰটো হৈছে অ'টছ। অ'টছ চাগে আপোনালোকে সকলোৱে খায়। জানো আহক অ'টছৰ বিষয়ে, ইয়াৰ উপকাৰিতাৰ বিষয়ে। অ'টছত এনাৰ্জি ভৰপূৰ হৈ থাকে। অ'টছত কম গ্লাইচেমিক ইণ্ডেক্স পোৱা যায়। এইটোৱে আমাৰ তেজৰ শৰ্কৰা স্থিৰ ৰাখে আৰু এনাৰ্জি লাহে লাহে ৰিলিজ হয় আৰু সেইকাৰণে আপোনাৰ ভৰিৰ শক্তি বঢ়ায়। অ'টছত আইৰণ আৰু মেগনেছিয়াম আছে, যিটোৰ কাৰণে তেজত অক্সিজেনৰ চাৰ্কুলেশ্যন খুব ভাল হয় আৰু আমাৰ মাংসপেশীক টাইট কৰি ৰখাত হেল্প কৰে। আইৰণৰ কম হ'লে আমি উইক ফিল কৰোঁ, আমি ঘনাই ভাগৰুৱা অনুভৱ কৰোঁ, যিটোৱে আমাৰ ভৰিকেইখন আৰু বেছি অস্থিৰ কৰি তোলে। আপুনি যদি ডেইলি বেচিছত অ'টছ খায়, তেতিয়াহ'লে অকল এনাৰ্জি পোৱাই নহয়, এইটোৱে আপোনাৰ মাছল ষ্ট্ৰং ৰাখিব। মই এইখিনিতে আপোনালোকক ক'ম, ভিডিঅ'টো শেষলৈকে খুব ভালকৈ চাব। কোনটো কোনটো কথা ইয়াত কোৱা হৈছে ভালকৈ নোট কৰিব আৰু সেইমতে এপ্লাই কৰিব। কেইবাটাও আহাৰৰ কথা ইয়াত কোৱা হৈছে। গোটেইখিনি আহাৰ যে ল'ব লাগিব সেইটো কথা নহয়। তাৰ ভিতৰত দুই এটা আহাৰ আপোনাৰ কনভিনিয়েণ্ট হিচাপে সহজতে যিটো আপুনি পায় সেইটো আহাৰ লৈ থাকিলে আপুনি হ'ব ডেইলি বেচিছত। যদি ডেইলি বেচিছত আপুনি ল'ব নোৱাৰে, সপ্তাহত 3 দিন হ'লেও এই আহাৰ খোৱাটো ষ্টাৰ্ট কৰি দিয়ক। আমি এতিয়া নেক্সট আহাৰটোৰ কথা ক'ম, এভাকাডো। বহুত ইম্পৰ্টেণ্ট আহাৰ আমাৰ ভৰিকেইখনৰ জোৰৰ কাৰণে, আমাৰ ভৰিৰ শক্তিৰ কাৰণে। ইয়াত থকা মনো আনচেচুৰেটেড ফেট ভৰিৰ ফুলা ভাৱ কম কৰে। ফুলা ভাৱটোৱে আমাক বহুত ধৰণৰ ক্ষতি কৰে। যদি ফুলা ভাৱ থাকে ভৰিত, এইটোৱে আমাৰ মাছল আৰু বোন লাহে লাহে উইক কৰি পেলায়। এভাকাডোত প্ৰচুৰ মাত্ৰাত পটেছিয়াম থাকে আৰু ইয়াত থকা ভিটামিন E-য়ে আমাৰ মাংসপেশীক হানিকাৰক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচায় আৰু ইয়াৰ ৰিপেয়াৰিঙত আমাক হেল্প কৰে। এভাকাডো খালে আপোনাৰ ভৰিত ফ্লেক্সিবিলিটি বাঢ়ি যায় আৰু এইটোৱে আমাৰ অভাৰঅল হেল্থত বহুত ভাল কাম কৰে। নেক্সট আহাৰ বেৰিজ, ব্লুবেৰিজ, ষ্ট্ৰবেৰিজ, ৰাস্কবেৰিজ, এইবোৰ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। এইখিনিতে মই ক'ব লাগিব, আপোনালোকৰ প্ৰশ্ন আহিব যে এই বেৰিজবোৰ ক'ত পাম। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে বাই কৰি ল'ব পাৰে, নহ'লে লোকেল মাৰ্কেটতো আপোনালোকে পাই যাব।
এই বেৰিজবোৰ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। এই এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলছৰ লগত ফাইট কৰে, যিটোৱে আমাৰ মাছল আৰু জইণ্টবোৰত কণ্টিনিউ এটেক কৰে। হাৰ্বাৰ্ড হেল্থৰ এটা ষ্টাডিৰ পৰা জনা যায় বেৰিজ খোৱাৰ পৰা আমাৰ মাছলত অক্সিডেটিভ ডেমেজ কম হয়। বেৰিজে আপোনাৰ মাংসপেশী ৰিপেয়াৰ খুব ফাষ্ট কৰে। ইয়াৰ উপৰিও এইটোৱে আপোনাৰ শৰীৰত কলাজেন প্ৰডাকশ্যন বঢ়াই দিয়ে, যিটো ভৰিৰ জইণ্ট আৰু মাংসপেশী ষ্ট্ৰং ৰখাত বৰ জৰুৰী। ইয়াৰ বাহিৰেও বেৰিজত এণ্টি ইনফ্লেমেটৰী কম্পাউণ্ড থকাৰ কাৰণে আমাৰ ভৰিৰ ফুলা কমায়, যিটো কাৰণে খোজ কঢ়া আৰু উঠা বহা কৰিবলৈ সহজ হৈ পৰে। ৰাতিপুৱা আহাৰত দৈ বা অ'টমিলৰ লগত বেৰিজ মিহলাই খালে খুব সোনকালে ভৰিৰ পৰিৱৰ্তন দেখিবলৈ পাব। নেক্সট আহাৰটো হৈছে চেলমন ফিছ, চেলমন মাছটো। এইটো এবিধ প্ৰটিনেৰে ভৰপূৰ মাছ, যিটোৱে মাংসপেশী ৰিপেয়াৰ বা গ্ৰ'থ হোৱাত হেল্প কৰে। বয়সৰ লগে লগে মাংসপেশী পুনৰ নিৰ্মাণ ক্ষমতা কমি যায়, যিটো কাৰণে কমজুৰি আহে। চেলমন মাছত পোৱা হাই প্ৰটিন আমাৰ মাংসপেশীক ষ্ট্ৰং বনায়। ইয়াত ওমেগা-3 ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে, যিটোৱে ফুলা ভাৱ একেবাৰে নাইকিয়া কৰে আৰু আমাৰ শৰীৰৰ জইণ্টছবোৰ মজবুত কৰে। ইয়াৰ উপৰিও চেলমন মাছত ভাইটামিন B12 থাকে। এইটো শৰীৰৰ শক্তি আৰু নাৰ্ভ ফাংচনৰ কাৰণে বহুত ভাল। নিয়মিত যদি চেলমন খায়, আপোনাৰ ভৰিত শক্তি বঢ়াৰ লগতে আপোনাৰ হাৰ্ট হেল্থৰ কাৰণেও বহুত বেছি হেল্পফুল। ব্লাড চাৰ্কুলেশ্যন ভাল হয়। নেক্সট আহাৰ কণী, এগ। ইয়াত প্ৰটিন থাকে। সকলো ধৰণৰ প্ৰয়োজনীয় এমিনো এচিড কণীত পোৱা যায়, যিটো মাছল ৰিপেয়াৰ হোৱাত হেল্প হয়। বয়স বঢ়াৰ লগে লগে আমাৰ মাছল মাছ কম হয়, আমাৰ মাংসপেশী উইক হ'বলৈ ধৰে। কণীৰ ব্যৱহাৰত এই প্ৰব্লেম ৰখাব পৰা যায়। কণীত থকা প্ৰটিন, ভাইটামিন ডি আৰু কলিন মাছল হেল্থ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। ভাইটামিন ডিয়ে মাছলৰ শক্তি বঢ়োৱাত সহায় কৰে আৰু আমাৰ হাড় মজবুত কৰি ৰাখে। যদি আপোনাৰ শৰীৰত ভাইটামিন ডি কম হয়, আপোনাৰ ভাগৰ লাগি থাকিব, মন অশান্ত হৈ থাকিব আৰু আপোনাৰ মাংসপেশীৰ বিষো হ'ব পাৰে। কলিন, যিটো মাংসপেশী এনেকুৱা এটা ভাইটামিন যিটো আনদেখা কৰা হয়, আমাৰ নাৰ্ভ আৰু মাছলৰ যিটো সম্পৰ্ক থাকে সেইটো মজবুত কৰি ৰাখে, যিটো কাৰণে আপোনাৰ শৰীৰ আৰু মনৰ স্থিৰতা থাকে। কণী খালে আপোনাৰ ভৰিৰ শক্তি বাঢ়ে আৰু আপুনি গোটেই দিনটো এনাৰ্জেটিক ফিল কৰি থাকে। এইকেইটা আহাৰে আপোনাৰ ভৰিৰ শক্তি কণ্টিনিউ ৰাখিব পাৰে যিমান বয়স হ'লেও। অকল এক্সাৰচাইজ কৰিলেই মাছল ষ্ট্ৰং নহয়, আপুনি তাৰ লগে লগে পৌষ্টিক আহাৰো আপুনি ল'ব লাগিব, যাতে আপোনাৰ মাছল মজবুত হৈ থাকে। এইখিনি ফ'ল' কৰিলে অকল আপোনাৰ ভৰিয়ে মজবুত হৈ থাকিব সেইটো নহয়, ইয়াৰ উপৰিও গোটেই শৰীৰৰ শক্তি বৃদ্ধি হ'ব। মিঠা আলু, অ'টছ, এভাকাডো, বেৰিজ, চেলমন ফিছ আৰু কণী। হাৰ্বাৰ্ড হেল্থ, মেয়' ক্লিনিক আৰু NIHৰ প্ৰমাণিক পৰীক্ষাই এইটো প্ৰুভ কৰিছে যে ভাল পুষ্টিকৰ আহাৰ নাখালে মাছল মাছ কম হ'বলৈ ধৰিব। এই আহাৰবোৰ যদি নিয়মিত লয়, তাৰমানে আপুনি বয়সৰ এগেইনষ্টে এটা ষ্ট্ৰং হাথিয়াৰ দি আছে। এই আহাৰবোৰ প্ৰত্যেক দিন অলপ অলপ পৰিমাণৰ হ'লেও আহাৰত এড কৰি লওক। মিঠা আলু বইল কৰি খাব পাৰে। অ'টছ নাস্তাৰ লগত খাব পাৰে। আপোনাৰ ভৰিকেইখন আপোনাৰ জীৱনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট। যদি ভৰিকেইখন ষ্ট্ৰং কৰি ৰাখিবলৈ ধ্যান নিদিয়ে, তেতিয়াহ'লে সৰু কথাৰ পৰাই গৈ আপোনাৰ ডাঙৰ লষ্ট হ'ব পাৰে। পৌষ্টিক আহাৰৰ লগত আপুনি পৰাৰ চান্স কমি যায়। আপোনাৰ ভৰিৰ বেলেঞ্চ কণ্টিনিউ ৰাখিব পাৰে, ঠিক কৰি ৰাখিব পাৰে। ইয়াৰ উপৰিও চলা ফুৰা কৰিবলৈ যথেষ্ট শক্তি পাব আপুনি। এইবোৰ অকল আহাৰেই নহয়, এইটো এটা লাইফ ৰুল বুলি ধৰি লওক। এইবোৰ ফ'ল' কৰি আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে। আজিৰ পৰাই এই আহাৰ খাবলৈ ষ্টাৰ্ট কৰি দিয়ক। মই আকৌ এবাৰ ইয়াতে কওঁ, যিকেইটা আপোনাৰ কাৰণে পাবলৈ সহজ হ'ব অ'টছ, মিঠা আলু, কণী, এইকেইটা বস্তুও আপুনি খাব পাৰে। চেলমন ফিছ, বেৰিজ হয়তো কিছু মানুহৰ কাৰণে অসুবিধা হ'ব পাৰে। যিকেইটা সহজ, যিকেইটা কনভিনিয়েণ্ট, সেইকেইটা আহাৰ আপুনি কণ্টিনিউ কৰক। গোটেইবোৰ আহাৰ এড কৰিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই। আপুনি দেখিব আৰু ফিল কৰিব, আহিব লগা সময়ত আপোনাৰ ভৰিৰ শক্তি আৰু ফ্লেক্সিবিলিটি বাঢ়িছে। জীৱনৰ প্ৰত্যেকটো ষ্টেজত ষ্ট্ৰং হৈ থাকিব পাৰিব। এই আহাৰে আপোনাৰ মনৰ শক্তিও বঢ়াব, আপোনাৰ মেণ্টেল হেল্থ ইম্প্ৰুভ কৰিব, আপোনাৰ হাৰ্ট আৰু নাৰ্ভ হেল্থ ইম্প্ৰুভ কৰিব। আপোনাৰ হাৰ্ট যেতিয়া হেল্ডি হৈ থাকিব, আপোনাৰ গোটেই শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব। আপোনাৰ ভৰিত ইম্পৰ্টেণ্ট অক্সিজেন আৰু এনাৰ্জি ভালকৈ ফ্ল' হ'ব।
সো এইকেইটা আছিল আজি আমাৰ আহাৰৰ কথা, যিকেইটা আহাৰ নেকি আমি ব্যৱহাৰ কৰি আমাৰ ভৰিকেইখন মজবুত কৰি ল'ব পাৰোঁ। আপোনাৰ বয়স কিমান হৈছে সেইটো কোনো কথা নহয়। আপোনাৰ যদি 80 বছৰ হৈছে তথাপিও আজি ষ্টাৰ্ট কৰি দিয়ক। আপোনাৰ যদি 30, 35, 40 বছৰ হৈছে তথাপিও আপুনি আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক এই আহাৰ ল'বলৈ। সুস্থ হৈ থাকক আৰু মই বিচাৰোঁ ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। সুস্থ হৈ থাকক, সুখী হৈ থাকক আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।